যোৰহাটৰ সামাজিক অনুষ্ঠান ইনস্পিৰেশ্যনে দেখুৱাইছে মানৱতাৰ নিদৰ্শন এজাক অনাথ শিশুক পঢ়াৰ সামগ্ৰী আৰু খাদ্য বিতৰণ অনুষ্ঠানৰ সমাজৰ বাবে কাম কৰি অহা ইনস্পিৰেশ্যনৰ এই সকল উচ্চ শিক্ষিত যুৱক যুৱতীয়ে নতুন বৰ্ষৰ আৰম্ভণিতে লোৱা এই পদক্ষেপক শলাগিছে সকলোৱে সাংবাদিক চন্দন কলিতাৰ নেতৃত্বত যোৰহাটৰ মালোৱালীৰ দগাঁওস্থিত অনাথ আশ্ৰমৰ নিৰাশ্ৰয় কেন্দ্ৰৰ শিশুসকলক খাদ্য সামগ্ৰী বিতৰণ কৰি সমাজলৈ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে উক্ত অনুষ্ঠানটোৱে যোৰহাটৰ সামাজিক অনুষ্ঠান ইনস্পিৰেশ্যনৰ প্ৰশংসনীয় পদক্ষেপ আৰু এই ইনস্পিৰেশ্যন নামৰ সংস্থাটোৱে দেখুৱাইছে মানৱতাৰ নিদৰ্শন আমি আহিছিলো ইনস্পিৰেশ্যন এটা বেচৰকাৰী অনুষ্ঠান হয় আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমাৰ যেহেতু এটা আমাৰ সংস্থাটোৰ 13 বছৰ সম্পূৰ্ণ কৰিলে সেয়ে আমি আমাৰ কিছুমান যি সন্তান ল'ৰা ছোৱালী তেওঁলোকক আমাৰ খাদ্য অনুসাৰে আমি কিবা এটা দিম বুলি ভাবিলো সেয়ে আমাৰ যেটো দগাঁও মালোৱালী চিন্তামণি থকা আমি এই অনাথ আশ্ৰমত আজি আহি উপস্থিত হলোহি তেওঁলোকক আমাৰ নিজৰ খাদ্য অনুসাৰে আমি কিবা এটা দিলো আৰু তেওঁলোকৰ লগত আমাৰ কিছুমান সময় আমি অতিবাহিত কৰিলো ভাল লাগিল সঁচাকৈ আপোনালোকো আমাৰ তেওঁলোকৰ লগত অতিবাহিত কৰিব পাৰিব আহিব পাৰে আপোনালোকো আমাৰ যি ইনস্পিৰেশ্যনৰ আমাৰ যি আজি যি 13 বছৰ অতিক্ৰম কৰাৰ সেই অনুসাৰে আমি তেওঁলোকৰ ওচৰত আহিলো আৰু ভৱিষ্যতলৈও আমি তেওঁলোকৰ লগত থাকিম আৰু আছো ভৱিষ্যতেও আমি এনেদৰে যাতে কামখিনি কৰিব পাৰো আমাৰ এই অনুষ্ঠানটোক আপোনালোকৰ সহায় সহযোগ আৰু মৰম আগবঢ়াব বুলি আমি আশা ৰাখিলো যোৰহাটৰ সামাজিক অনুষ্ঠান ইনস্পিৰেশ্যনে দেখুৱাইছে মানৱতাৰ নিদৰ্শন এজাক অনাথ শিশুক পঢ়াৰ সামগ্ৰী আৰু খাদ্য বিতৰণ অনুষ্ঠানৰ সমাজৰ বাবে কাম কৰি অহা ইনস্পিৰেশ্যনৰ এই সকল উচ্চ শিক্ষিত যুৱক যুৱতীয়ে নতুন বৰ্ষৰ আৰম্ভণিতে লোৱা এই পদক্ষেপক শলাগিছে সকলোৱে সাংবাদিক চন্দন কলিতাৰ নেতৃত্বত যোৰহাটৰ মালোৱালীৰ দগাঁওস্থিত অনাথ আশ্ৰমৰ নিৰাশ্ৰয় কেন্দ্ৰৰ শিশুসকলক খাদ্য সামগ্ৰী বিতৰণ কৰি সমাজলৈ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে উক্ত অনুষ্ঠানটোৱে যোৰহাটৰ সামাজিক অনুষ্ঠান ইনস্পিৰেশ্যনৰ প্ৰশংসনীয় পদক্ষেপ আৰু এই ইনস্পিৰেশ্যন নামৰ সংস্থাটোৱে দেখুৱাইছে মানৱতাৰ নিদৰ্শন আমি আহিছিলো ইনস্পিৰেশ্যন এটা বেচৰকাৰী অনুষ্ঠান হয় আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমাৰ যেহেতু এটা আমাৰ সংস্থাটোৰ 13 বছৰ সম্পূৰ্ণ কৰিলে সেয়ে আমি আমাৰ কিছুমান যি সন্তান ল'ৰা ছোৱালী তেওঁলোকক আমাৰ খাদ্য অনুসাৰে আমি কিবা এটা দিম বুলি ভাবিলো সেয়ে আমাৰ যেটো দগাঁও মালোৱালী চিন্তামণি থকা আমি এই অনাথ আশ্ৰমত আজি আহি উপস্থিত হলোহি তেওঁলোকক আমাৰ নিজৰ খাদ্য অনুসাৰে আমি কিবা এটা দিলো আৰু তেওঁলোকৰ লগত আমাৰ কিছুমান সময় আমি অতিবাহিত কৰিলো ভাল লাগিল সঁচাকৈ আপোনালোকো আমাৰ তেওঁলোকৰ লগত অতিবাহিত কৰিব পাৰিব আহিব পাৰে আপোনালোকো আমাৰ যি ইনস্পিৰেশ্যনৰ আমাৰ যি আজি যি 13 বছৰ অতিক্ৰম কৰাৰ সেই অনুসাৰে আমি তেওঁলোকৰ ওচৰত আহিলো আৰু ভৱিষ্যতলৈও আমি তেওঁলোকৰ লগত থাকিম আৰু আছো ভৱিষ্যতেও আমি এনেদৰে যাতে কামখিনি কৰিব পাৰো আমাৰ এই অনুষ্ঠানটোক আপোনালোকৰ সহায় সহযোগ আৰু মৰম আগবঢ়াব বুলি আমি আশা ৰাখিলো